हेलो एभ्रिवान नमस्कार आशा करो সকলো ভালে আছে ময়ো ভালে আছো যেটো একদিন সৰু সৰু ভিডিও দি আছিল মানে এনেকা লং ভিডিও দিয়া নাই আপোনালোকৰ মাজলৈ এটা লং ভিডিও এটা লৈ আহিছো যেটো এক্সেস বাৰ বিষয় অলপ কম আৰু এতিয়া মানে মই সেশন হে দি আছিল বা ক্লাছ লৈ আগবাঢ়িছো তাৰ বিষয়ে দুখাৰ কম কেনেকেনো মই আগবাঢ়ি গলো বা আজি ইমান খেদি পৰ্যায় পাইছোহি আপোনালোকৰ সকলোৱে নাজানে যে সকলে আগৰ মানে মোৰ ভিউৱাৰ্স হয় সেই সকলে জানে আৰু মোৰ ভিডিওটো চাই কমেন্ট কৰিব কৰপা চাই আছে আৰু নজনা কথা খুদিব পাৰে কাৰণ কিছুমান মানুহে ধৰক এক্সেস বাৰনো কি বা কিনো থেৰাপি হেতু নাজানে বহুত মানুহে নাজানে বহুত মানুহে জানে তেনেকা ফোন আহে বা কিছুমান মানুহে মোক বহুত ডিস্টাৰ্বও দিয়ে লৰা মানুহে ভাবে মোৰ ঘৰত কোনো নাই মানে হেনকাটা ভাবিও ফোন কৰে কিন্তু নহয় মোৰ ঘৰত সকলো মানুহে আছে মা দেউতা অবিহনে মোৰ ঘৰত মানে বহুতখিনি মানুহ আছে আৰু এক্সেস বাৰ যেটা মই শিকিলো মোৰ মানে মই জলে যাওঁ মোৰ লগত ঘৰৰ মানুহ যায় আৰু মই অকলে কেতিয়াও নাযাওঁ সেই কাৰণে মই আপোনালোকক ভিডিওটো অকমান বহলাই কবলৈ লৈছো কাৰণ ছোৱালী এজনে ভিডিও এটা বনালে বা সোশ্যাল মিডিয়াত দিলে বহুত ভাবি চিন্তিহে দিয়া হয় নহয় যেন ঘৰৰ মানুহৰ অনুমতি লয় আৰু যিখন সমাজত মই এটা কাম কৰি আছো এক্সেস বাৰৰ সেশন দিছো বা আখেপাখে মই সকলো ঠাইতে গৈছো সকলোবোৰ ভিডিও মই কৰা নাছিলো যেটো সোশ্যাল মিডিয়াত ইমান আপডেট না হয় মানে নাজানো সোশ্যাল মিডিয়াৰ কথা যেহেতু ইটা মই ভিডিও বনাই দিও বা মেমহতো কয় তেতিয়াহে মোৰ কথা জানিব নহয় জানো এটা ইমান ভিডিও নেদিয়া আৰত মানে যিমান সেশন দিলো সেইখিনি দেখাব নোৱাৰো যেখিনি দিও এটা কিছুমান কৰো কিছুমান নকৰো সবে মানে ক্যামেৰা ফেন নহয় আৰু কিছুমান ভাল মানুহে বেয়াও পাই দিয়কচোন ক্যামেৰা আগত নেকে কথা কৈ নিজৰ চেহাৰাটো মানে দেখাই পেলাই ঠিক তেনেদৰে আপোনালোকে কোনোবাই যদি এক্সেবাৰ সেশন আৰু ক্লাছ এটা ক্লাছৰ কথা কম যেটো মই আজি 1.5 বছৰ ধৰি সেশনে দিলো মানে ভবা নাই ক্লাছ এটা দিবলে কিন্তু কিতাপ এখন পঢ়ি বা বহুতখিনি বুজি মানুহৰ মাজলৈ আগবাঢ়ি অহাটো বহুত ডাঙৰ কথা নহয় জানো ঠিক তেনেদৰে ইমানখিনি সময় ললো বুজিলো প্ৰ্যাকটিক্যালি কৰিলো ভাল ৰিজাল্ট পালো আজি আমাৰ ঘৰখন বহুত পজিটিভ পোহৰ মানে আমাৰ সকলোৰে একোটা মানে নিজা নিজা ইনফৰ্মাৰে সকলো নিজৰ নিজৰ ব্যস্ততা আগত কিন্তু নাছিল যেতে এক্সেস বাৰ শিকিলো তেতিয়া মানে সবৰে মানে ইমান দায়িত্ব বেছিকে মানে নিজে নিজে একোটা কাম কৰা নিচিনাকে পালে বা আমাৰ ঘৰখন বহুত পজিটিভকে গৈ আছে ঠিক তেনেদৰে আপোনাৰ যদি ঘৰখনত বহুত সমস্যা আছে বা বেমাৰ আজাৰ নগুছে পঢ়াশুনা ল'ৰা-ছোৱালী আছে আপোনালোকে ক্লাছটো কৰক ক্লাছটো কৰিলে মানে কি হ'ব জানেনে আপোনালোকে সেশন এটা ল'ব সেশনটো দিলেও পইচা দিব লাগিব কিন্তু আপুনি এক্সেস বাৰ ক্লাছটো কৰিলে গোটে ঘৰখনৰ মানুহক মানে সেশনটো দিব পাৰিব আৰু পঢ়াশুনা ল'ৰা-ছোৱালীটো বহুত মানে ল'ব লাগে সেশনটো বা কাবাৰ যদি ধৰক প্ৰেছাৰ সুগাৰ বা বিষ মানে অনন্য ৰিলেশনশিপ টকা পইচা সকলো ব্লক হৈ থাকে সেইখিনি মানে খুল খাবলৈ যদি ঘৰৰ মানুহে সেশনটো মানে ক্লাছটো কৰে সেইখিনি মানে দি থাকিব পাৰিব আৰু সেইখিনি দি থাকিলে ঘৰখন এক্টিভ হৈ থাকিব পজিটিভ হৈ থাকিব গোটে ঘৰখন বাৰচান হৈ থাকে সেই কাৰণে আপোনালোকক কৈছো ক্লাছটো কৰক আৰু যি সকলে মানে ক্লাছ কৰা নাই বা ক্লাছটো কেনেকুৱা এমাউন্টটো অলপ বেছি হয় কাৰণ ক্লাছটো কোন হেভি হয় কাৰণ এক্সেস বাৰ মানে কি কম এটা মানে বহুত ডাঙৰ এটা মানে এনাৰ্জি মানে ভাল মানে মানুহৰ লগত এটা আকৰ্ষিত হোৱা পাৰসন মানুহৰ কিমান পজিটিভিটি কৰে নহয় জানো সায়েন্সৰ হয় আপোনালোকে ভাবিব কৰনো হয় কিনো হয় জনাসকলৰ কাৰণে নহয় নজনাসকলৰ কাৰণে কৈছো আৰু এটা কথা কম এক্সেস বাৰে মোৰ জীৱনটো সাংঘাতিককৈ হলনি কৰিলে যেতিয়া মই শিকিবলৈ গৈছিলো তেতিয়া মোৰ মাহঁতে বা ঘৰৰ মানুহে একেবাৰে নাজানে তেতিয়াতো পইচা মই গুৱাহাটীত শিকিছো বহুতখিনিয়ে পৰিছে আহা যোৱা ভাড়া এমাউন্টটো বেছি থকা খোৱা কিমানখিনি মনে মনে গৈ শিকি আহি আজি চকচোন 1.5 বছৰ বাৰস্নান কৰিলো তথাপি ক্লাছ দিবলৈ লোৱা নাই এতিয়া ওলাইছো কিন্তু মিছা কথা কৈ গলো যেটো সাকসেস হলো বিশ্বাস এটা আছিল আপোনালোকে বিশ্বাসেৰে ক্লাছটো কৰিব বা সেশনটো ল'ব বহুত মানে কাম কৰিব আৰু আপোনালোকে লোকৰ কথা নহনিলে মই ভাল পাম নেকি কাৰণ এক্সেস বাৰত ইমান মানে মানুহে কব কিহৰ হেই কিন্তু এক্সেস বাৰত বহুত শক্তি আছে এই শক্তি কোনে আপোনাক ইমানে মানে এটা পজিটিভ ভাব সন্মান দিব নহয় আপুনি ভাবিব নোৱাৰে কাৰণ এক্সেস বাৰত বহুত পজিটিভিটি মানে ষ্টেটমেন্ট আছে যিখিনি আমি দিব পৰাখিনি দিও নোৱাৰাখিনি নেদো সেইখিনি ক্লাছত দিয়া হয় কাৰণ আমি যদি আজি ৰাজহুৱা কৰি দিওঁ ক্লাছটো কোনো অৰ্থ নাথাকিব কিন্তু যি সকলে ক্লাছটো কৰিছে তাত মানে কোৱেশ্যন কৰিলে হল ইউনিভাৰ্সক সেইখিনি আপুনি পাবই পাব কাৰণ যেতিয়া মোৰ একো নাছিলে সহজ সৰল এজনী ছোৱালী আছিল গুৱাহাটীত গৈছিলো এক্সেস বাৰ সেশন শিকিছিলো শিকি আহিছিলো এমাহ দুমাহ বুজি পোৱা নাছিলো যেতিয়া ক্লাছটো কৰি আহি ধুনীয়াকৈ কিতাপখন
নিজেও চালোঁ বা মেমহঁতে আমাক যিদৰে শিকালে সেইদৰে আমি ব্যৱহাৰ কৰিলোঁ, কুৱেশ্যন কৰিলোঁ। আজি আমি বহুত মানে হেপী, মানে মই বহুত হেপী, মোক বহুত সন্মান দিছে মানুহে। এতিয়া ঘৰৰ ওচৰৰ মানুহে সোধে তইনো কেতিয়া শিকিলোঁ, কিন্তু সেইটো ইউনিভাৰ্ছে দিব লাগিব আপোনাক, তেতিয়াহে আপুনি শিকিব পাৰিব। তাৰ পাছত বিশেষ আৰু একো নকওঁ, আৰু জানিবলগীয়া হ'লে ফোন কৰিব। আৰু বহুতখিনি কথা আছে এক্সেছত। এক্সেছ বাৰ্ছটো সেইকাৰণে কওঁ শিকিবলৈ যে জীৱনটো পৰিৱৰ্তন কৰিব লাগে। সদায় যদি আমি এটা সীমাবদ্ধ হৈ থাকোঁ, আপোনাৰ জীৱন পৰিৱৰ্তন কেতিয়াও নহয়। পইচাটো যাব নেকি ভাবিব নালাগে, তেনেকুৱা পইচা আপোনাৰ আকৌ ৰিটাৰ্ণ আহিব। মানে আপোনালোকে এক্সেছ বাৰৰ ছেশ্যনটো কৰক আৰু জীৱনটো সলনি কৰক। ধন্যবাদ।